আঘাত পাইছোঁ আৰু আজি তেখেতৰ ইতিমধ্যে আদ্য শ্ৰাদ্ধ হৈ গ'ল। আমাৰ কিছু পলম হ'ল। আচলতে আমি আজি পুৱাৰ ভাগতেই এই কাম কৰিব লাগিছিলে, কিন্তু ব্যস্ততাৰ কাৰণে আমাৰ সভাপতি শ্ৰদ্ধা ভঁৰালী ছাৰেও সময় দিব নোৱাৰাৰ বাবে আৰু আমাৰ সহকাৰী যুটীয়া সম্পাদক ৰাকেশৰ স্কুল থকাৰ কাৰণে আমাৰ অকণমান পলম হ'ল। পলমকৈ হ'লেও আমি আজি সন্তোষ দাৰ মৃত্যুত শোক প্ৰকাশ কৰি জালজুৰি হেজাৰী শ্ৰী শ্ৰী শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে এটি শোক প্ৰস্তাৱ তেখেতৰ পৰিয়ালবৰ্গলৈ আগবঢ়াব খুজিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গৰ লগতে আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই শোক প্ৰস্তাৱটি মই আমাৰ জালজুৰি হেজাৰী শ্ৰী শ্ৰী শিৱ মন্দিৰ পৰিচালনা সমিতিৰ যুটীয়া সম্পাদক ভাতৃপ্ৰতিম ৰাকেশ শৰ্মাক পাঠ কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। হেজাৰী জালজুৰি শ্ৰী শ্ৰী শিৱ মন্দিৰ স্থাপিত 1954 চন, ডাক বৰপথাৰ 785/02, জিলা গোলাঘাট, অসম। দিনাংক 5/12/2024। শোকবাৰ্তা প্ৰয়াত সন্তোষ কুমাৰ আগৰৱালা পৰিয়ালবৰ্গলৈ। মৃত্যু এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। মৃত্যু হৈছে প্ৰকৃতিৰ নিয়মৰ আটাইতকৈ নিৰ্মম সত্য। এই সত্য মানিয়েই যোৱা ইংৰাজী 24 নৱেম্বৰ 2024 তাৰিখ দেওবাৰে সৰুপথাৰ সমজিলাৰ গড়পথাৰ নগৰস্থিত 3 নং ৱাৰ্ডৰ নিবাসী সফল ব্যৱসায়ী যুৱক সংঘ বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতিৰ উপদেষ্টা হেজাৰী জালজুৰি শ্ৰী শ্ৰী শিৱ মন্দিৰৰ এগৰাকী সক্ৰিয় সদস্য তথা সমাজকৰ্মী সন্তোষ কুমাৰ আগৰৱালা দেৱে পৰলোকলৈ গমন কৰে। তেখেতৰ আকস্মিক বিয়োগত হেজাৰী জালজুৰি শ্ৰী শ্ৰী শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেশ আত্মাৰ চিৰশান্তি লাভৰ কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। শ্ৰী শ্ৰী শিৱ মন্দিৰ পৰিচালনা সমিতিৰ হৈ শ্ৰী সোণাৰাম ভঁৰালী সভাপতি, শ্ৰী অৱনী শৰ্মা কাৰ্যকৰী সভাপতি, শ্ৰী দীপক শৰ্মা, শ্ৰী ৰাকেশ শৰ্মা যুটীয়া সম্পাদক। এই শোকবাৰ্তাটো মই যুটীয়া সম্পাদক দীপক শৰ্মা ডাঙৰীয়াক পৰিয়ালক দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। फैमिली ना